সময়ৰ লগত যদি যিয়ে নিজৰ ভাগ্য সলনি কৰে সঁচা অৰ্থত সেইজনেই প্ৰকৃত মানুহ। কেতিয়াও নাভাবিব কাইলৈ কি হ'ব। কাইলৈ হয়তো সময়ে নিজে নিজৰ ছবি সলনি কৰিব পাৰে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন মটিভেশ্যনেল ভিডিঅ'লৈ। মানুহৰ কোনো মূল্য নাই, উপযুক্ত ঠাইভেদে মানুহৰ মূল্য নিৰ্ধাৰিত হয়। যেতিয়া আপুনি ফুটপাথৰ এখন দোকানত চাহ খাবলৈ যায় তেতিয়া আপুনি 10 টকা দিব লাগে। যেতিয়া আপুনি এখন ৰেষ্টুৰেণ্টলৈ যায় তাত আপুনি 20 টকা দিব লাগে। আৰু যেতিয়া এখন 4 ষ্টাৰ হোটেললৈ যায় তাত আপুনি 50ৰ পৰা 100 টকা দিব লাগে। আৰু যেতিয়া এখন 5 ষ্টাৰ হোটেললৈ যায় সেই একেই চাহ 150 টকাৰ পৰা 500 টকা পৰ্যন্ত দিব লাগে। এতিয়া কওক, চাহ সেই একেখিনিয়ে নে বেলেগ বেলেগ? চাহ খোৱাৰ ঠাই সলনি হৈ গ'ল। চাহে যেনেকৈ ঠায়ে ঠায়ে স্থান সলনি কৰিলে ঠিক তেনেকৈ দামো বাঢ়ি গ'ল। ঠিক সেইদৰেই মানুহে যিসকলৰ লগত উঠা বহা আৰম্ভ কৰিলে সেইদৰেই মানুহৰো দাম বাঢ়িবলৈ আৰম্ভ কৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো